Hello students, আজিৰ ভিডিঅ'টোত মই তোমালোকৰ কিছুমান ৰিপিটেড কোৱেশ্চনছ যেনে HS কপি ৰিচেকিংৰ ৰিজাল্ট কেতিয়া দিব, ৰিচেকিং কৰিলে মাৰ্কছ বাঢ়িব নে কমিব, লগতে মাৰ্কছ যদি বাঢ়ে নতুন মাৰ্কশ্বিটখন কিদৰে পাবা, তোমালোকৰ এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ আছো। ফাৰ্ষ্ট তোমালোকৰ এটা ডাঙৰ কোৱেশ্চন মোক প্ৰায় সুধি আছা যে ৰিচেকিং কৰিলে মাৰ্কছ বাঢ়িব নে কমিব। চোৱা, যদি ৰিচেকিং অৰ্থাৎ পুনৰীক্ষণ প্ৰক্ৰিয়াত যদি বিসংগতি ধৰা পৰে তেনেহলে তোমাৰ মাৰ্কছ ডেফিনেটলি বাঢ়িব। সেকেন্ড কোৱেশ্চনটো হৈছে ৰিচেকিংত যদি তোমাৰ মাৰ্কছ বাঢ়ে তেতিয়াহলে কি হ'ব, তোমাৰ এখন নতুন মাৰ্কশ্বিট ৰেডি হ'ব। অৱশ্যে মাৰ্কছ নাবাঢ়িলে আনচেঞ্জ হৈ থাকিলে আগৰ মাৰ্কশ্বিটখনেই থাকিব। মাৰ্কছ বাঢ়িলে নতুন মাৰ্কশ্বিট এখন AHSECৰ ৱেবছাইটত আপডেট হ'ব, তোমালোকে তাৰ পৰা ডাউনলোড কৰিব পাৰিবা অথবা তোমালোকৰ শিক্ষানুষ্ঠানৰ পৰা কালেক্ট কৰিব পাৰিবা। থাৰ্ড কুৱেশ্চনটো হৈছে এতিয়া ৰিচেকিংৰ ৰিজাল্ট কেতিয়া দিব। পুনৰ মূল্যায়ন কৰিবলৈ 2 পৰা 3 সপ্তাহ লাগে। তাতে আকৌ অকল তুমিতো ৰিচেকিংৰ বাবে আবেদন কৰা নাই, হাজাৰ হাজাৰ ষ্টুডেণ্টে কৰিছে, গতিকে তাৰ বাবে অলপমান টাইম লাগিব, মিনিমাম 2 মাহ টাইম লাগিব পাৰে। আই হোপ আজিৰ ভিডিঅ'টোত মই সকলোৰে ডাউটছবোৰ ক্লিয়াৰ কৰিব পাৰিছো। ৰিচেকিং সম্বন্ধীয় যিকোনো আপডেটৰ বাবে মোৰ লগত কানেক্ট হৈ থাকিবা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা।